নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰগেন। আজিৰ বিষয়বস্তু হ'ল 5 অক্টোবৰ শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল প্ৰথমে শুনক আজিৰ দিনটোৰ পঞ্চাং। এতিয়া শুনক পঞ্চাং। আজি আহিন মাহৰ 18 তাৰিখ 5 অক্টোবৰ 2024 চন, বাৰ হৈছে শনিবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:21 আৰু সূৰ্যাস্ত সময় আবেলি 5:01। আজি তিথি হ'ব তৃতীয়া তিথি আৰু শেষ ৰাতি 4:54 থাকিব। তাৰপিছত হ'ব চতুৰ্থী তিথি। নক্ষত্ৰ হ'ব ছাতি নক্ষত্ৰ ৰাতি 8:16। যোগ হৈ যাব বৈধিত্ৰী যোগ ৰাতিপুৱা 5:33। তাৰপিছত হ'ব কৰণ তৈতিল কৰণ অপৰাহ্ন 4:03। তাৰপিছত হ'ব গড়কৰণ শেষ ৰাতি 4:54। তাৰপিছত হ'ব বনিষ্কৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব তুলা ৰাশি, ক্ষুদ্ৰ বৰ্ণ মতান্তৰে ক্ষত্ৰিয় বৰ্ণ, দেৱগণ অষ্টোত্তৰী বুধৰ বিংশোত্তৰী ৰাহুৰ দশা ৰাতি 8:16 পিছত ৰাক্ষগণ বিংশোত্তৰী বৃহস্পতিৰ দশা। আজি মৃত্যুত হ'ব একপাদক ৰাতি 8:16 পিছত ত্ৰিপাদক লাগিব। তেতিয়া শুনক ৰাশিফল। প্ৰথমে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব। টকা পইচাৰ ক্ষেত্ৰত অকণমান অসুবিধাই দেখা দিব পাৰে। আপোনাৰ আজি আৰ্থিক সংকটে দেখা দিব। আপোনাৰ যিমান টকা দৰকাৰ হ'ব সেই পৰিমাণে আজি আপোনাৰ হাতত টকা নাথাকিব। গতিকে টকাৰ ক্ষেত্ৰত আপোনাৰ মূৰটো গৰম হ'ব পাৰে। আৰু পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ মাজত আজি মিলা প্ৰীতি আৰু বুজাবুজি থকা দেখা যায়। আৰু ঘৰত মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি ব্যৰ্থতা, আজি অশুভ প্ৰেমৰ ক্ষেত্ৰত। গতিকে সাৱধানতা অৱলম্বন কৰক প্ৰেমৰ ক্ষেত্ৰত। কৰ্মস্থানত আজি মধ্যম ফল লাভ কৰিব। বিশেষকৈ শিক্ষাৰ্থীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান ধ্যান দিয়ক। ধ্যান দিলে সফলতা লাভ কৰিব। ব্যৱসায়ীসকলে কৰ্মস্থলত আজি মধ্যম ফল লাভ কৰিব। আশানুৰূপ ফল লাভ কৰা দেখা নাযায়। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটিব পাৰে। গতিকে সাৱধানতাৰে পাৰ কৰক। আপোনাৰ শুভ সংখ্যা হৈছে 3। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব। আপোনাৰ আজি টকা পইচাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ হাতত যথেষ্ট পৰিমাণে টকা পইচা থাকিব। আজি আপোনাৰ কোনো অভাৱ নহয়। পৰিয়ালৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ মাজত খুটখাট কাজিয়া সৃষ্টি হ'ব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰক। আৰু প্ৰেমৰ ক্ষেত্ৰত সিমান ভাল ফলাফল লাভ নকৰিব। ভাল ফলাফল দেখা নাযায়। কৰ্মৰ ক্ষেত্ৰত আজি মধ্যম ফল লাভ কৰিব। বিদ্যাৰ্থীসকলে লিখা পঢ়াৰ প্ৰতি অকণমান ধাউতি বঢ়াওক, নহ'লে ভাল দেখা নাযায়। গতিকে লিখা পঢ়াৰ প্ৰতি ধাউতি বঢ়াওক। আৰু ব্যৱসায়ীসকলে মধ্যম ফল লাভ কৰিব। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত কণ্ডল হোৱাৰ দেখা যায়। দুয়োৰে মাজত আজি মনোমালিন্য হ'ব পাৰে। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 3। সাৱধানতাৰে দিনটো পাৰ কৰক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান ধ্যান দিয়ক। আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিলেও সিমান ভালে নাথাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি ভাল ফলাফল দেখা যায়। আপোনাৰ হাতত আজি টকা পইচা আহিব থাকিব। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য ঘটিব পাৰে। কিবা অসুবিধাত পৰি কাজিয়া সৃষ্টি হ'ব পাৰে। গতিকে সাৱধানে থাকক। প্ৰেমৰ ক্ষেত্ৰত আজি অশুভ প্ৰেমত বাধা সৃষ্টি দেখা যায়। কৰ্মস্থানত আজি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলে আজি বিদ্যালয়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটিব পাৰে। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 1। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থকা দেখা যায়। কিন্তু
মানে টকা পইচাৰ ক্ষেত্ৰত অকণমান সমস্যাই দেখা দিব পাৰে। আপোনাৰ যিমান দৰকাৰ আছিলে টকাৰ সিমানখিনি আপোনাৰ হাতত আজি নাথাকিব। গতিকে সাৱধানতাৰে যিখিনি টকা আছে খৰচ পাতি কৰাত সাৱধানতা অৱলম্বন কৰক। পৰিয়ালৰ ক্ষেত্ৰত আজি ভাল ফলাফল লাভ কৰিব। সদস্যসকলৰ মাজত মিলা প্ৰীতি মৰম চেনেহ আদৰ আজি বাঢ়িব। ঘৰত মানে মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব। আপোনাৰ কৰ্মস্থানত আজি মধ্যম ফল লাভ কৰিব। বিদ্যাৰ্থীসকলে লিখা পঢ়াৰ প্ৰতি ধাউতি বঢ়াওক। আৰু দাম্পত্য জীৱনত মানে স্বামী স্ত্ৰীৰ মাজত আজি মধুৰ প্ৰেম সম্ভাৱনা দেখা যায়। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 4। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান ধ্যান দিয়াটো উচিত হ'ব। খোৱা বোৱাৰ প্ৰতি সাৱধানে খোৱা বোৱা কৰক। আৰু টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল দেখা যায়। আপোনাৰ হাতত আজি টকা পইচা থাকিব। কিন্তু পৰিয়ালৰ ক্ষেত্ৰত আজি মানে সদস্যসকলৰ মাজত মনোমালিন্য ঘটিব পাৰে। মানে সৰু সুৰা কাজিয়াৰ সৃষ্টি হ'ব পাৰে। গতিকে সাৱধানতাৰে পাৰ কৰক দিনটো। আৰু প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব যুৱক যুৱতীসকলে। কৰ্মস্থানত মানে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলে আজি সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভাল। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত মানে মধুৰ সম্পৰ্ক স্থাপন হ'ব। মিলা প্ৰীতি বাঢ়িব। আৰু আপোনাৰ বাবে আজি শুভ সংখ্যা হৈছে 3। গতিকে আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব। কিন্তু টকা পইচাৰ ক্ষেত্ৰত অকণমান সমস্যাই দেখা দিব পাৰে। আজি আপোনাৰ টকাৰ নাটনি হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি সদস্যসকলৰ লগত মিলা প্ৰীতি ভালে দেখা যায়। আৰু আপোনাৰ গৃহত আজি মাংগলিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা দেখা যায়। আৰু প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব। যিসকল যুৱক যুৱতীয়ে প্ৰেমৰ ক্ষেত্ৰত মানে জড়িত হৈছে তেওঁলোক প্ৰেমত আজি সফলতা লাভ কৰিব। কিন্তু কৰ্মস্থানত আজি আপোনাৰ সিমান ভাল দেখা নাযায়। বাধা আৰু মানে কিছু জামেলাই দেখা দিব পাৰে কৰ্মস্থানত। আৰু বিদ্যাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি অকণমান ধাউতি বঢ়াওক, নহ'লে আপোনালোকৰ মানে ভাল দেখা নাযায়। গতিকে আজি আপোনাৰ ভাল ৰিজাল্ট পাবৰ কাৰণে আজি আপুনি লিখা পঢ়াটো মনোযোগ দিয়ক। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক স্থাপন হ'ব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে আজি 1। গতিকে আপোনালোকৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক। আপোনাৰ আজি শৰীৰ ভালে থকা দেখা নাযায়। আৰু টকা পইচাৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰক। যিখিনি টকা আছে গতিকে সাৱধানেৰে খৰচ কৰক। আজি আপোনাৰ হাতলৈ সিমান পৰিমাণে টকা নাথাকিব পাৰে। আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি মিলা প্ৰীতি মানে সদস্যসকলৰ মাজত মিলা প্ৰীতি মৰম চেনেহ আদি বাঢ়িব। আৰু আপোনাৰ গৃহত আজি মাংগলিক অনুষ্ঠান হোৱা দেখা যায়। আৰু প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব। যিসকলে যুৱক যুৱতীয়ে প্ৰেমৰ লগত জড়িত তেওঁলোকে প্ৰেমত আজি সফলতা লাভ কৰিব। কৰ্মস্থানত আজি আপোনাৰ যথেষ্ট নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু বিদ্যাৰ্থীসকলৰ আজিৰ দিনটো আপোনাৰ বাবে ভাল। দাম্পত্য জীৱনত আজি ভাল ফলাফল লাভ কৰিব। মানে স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বাঢ়িব। মধুৰ সম্পৰ্ক স্থাপন হ'ব। আজি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 3। গতিকে আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনা আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থকা দেখা যায়। কোনো সমস্যা নাই আজি শৰীৰৰ ক্ষেত্ৰত। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ হাতত টকা পৰিব। ক'ৰবাৰ পৰা টকা পাব লগা থাকিলে নাইবা যেনে তেনে প্ৰকাৰে আপোনাৰ হাতত আজি টকা থাকিব। আৰু পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত আজি মিলা প্ৰীতি মৰম চেনেহ আদি থাকিব। মানে বুজাবুজিটো থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব। যিসকল যুৱতীয়ে প্ৰেমৰ লগত জড়িত তেওঁলোকৰ আজি সফলতা লাভ কৰিব। আৰু কৰ্মস্থানত মানে নাম যশ খ্যাতি লাভ কৰিবলৈ
সক্ষম হ'ব। বিদ্যাৰ্থীসকলে আজি লিখা পঢ়াৰ ক্ষেত্ৰত বা এক্সামত আজি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত আজি পূৰা মধুৰ সম্পৰ্ক স্থাপন থাকিব। আপোনাৰ আজি আপোনালোকৰ সংখ্যা হৈছে আজিৰ শুভ সংখ্যা হৈছে 5। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থকা দেখা যায়। আৰু কিন্তু টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ অকণমান সমস্যাই দেখা দিব পাৰে, মানে টকাৰ নাটনিয়ে দেখা দিব পাৰে। গতিকে সাৱধানতাৰে খৰচ পাতি কৰিলে ভাল হ'ব। আৰু পৰিয়ালৰ ক্ষেত্ৰত মানে সদস্যসকলৰ মাজত মিলা প্ৰীতি বুজাবুজিটো আজি থাকিব। আজি গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। আৰু প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব। যিসকল যুৱক যুৱতীয়ে প্ৰেমৰ লগত জড়িত তেওঁলোকৰ আজি প্ৰেমত সফলতা লাভ কৰিব। কৰ্মস্থানত আজি মধ্যম ফল লাভ কৰিব, মানে সিমান ভালো নহয় বেয়া নহয়, মাজে ফল লাভ কৰিব। বিদ্যাৰ্থীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াটো দৰকাৰ। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মানে আজি মধুৰ সম্পৰ্ক স্থান হ'ব। তেওঁলোকৰ আজি শুভ সংখ্যা হৈছে 2। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। তথাপিতো নিজৰ শৰীৰৰ প্ৰতি যত্ন লওক। কিন্তু টকা পইচাৰ ক্ষেত্ৰত আজি সিমান ভাল দেখা নাযায়। আজি আপোনাৰ আৰ্থিক সমস্যাই দেখা দিব পাৰে, মানে টকা পইচাৰ মানে অভাৱ আহিব পাৰে। আজি পৰিয়ালৰ ক্ষেত্ৰত আজি মিলা প্ৰীতি মৰম চেনেহ আজি মানে মিলা প্ৰীতিটো থাকিব। আজি গৃহত মাংগলিক অনুষ্ঠান আজি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যম ফল লাভ কৰিব। কৰ্মস্থানত মধ্যম ফল পাব, মানে সিমান ভালো নহয় বেয়াও নহয়। বিদ্যাৰ্থীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। আৰু দাম্পত্য জীৱনত আজি মধ্যমীয়া ফল লাভ কৰিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে আজি 2। গতিকে আপোনালোকৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায়। কুম্ভ কামনাৰে আজিলৈ বিদায় লৈছোঁ। জাতক-জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ভাল দেখা যায়। কিন্তু টকা পইচাৰ ক্ষেত্ৰত অকণমান মানে সমস্যাই দেখা দিব পাৰে। আজি আপোনাৰ টকাৰ নাটনি হ'ব পাৰে। গতিকে তাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰক। গতিকে ভাবি চিন্তি খৰচ পাতি কৰক। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত আজি মানে সিমান ভাল দেখা নাযায়। সদস্যসকলৰ মাজত আজি মানে মতৰ অমিল হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা নাপাব। আজি আপুনি প্ৰেমত হতাশা ভুগিব লগত হ'ব পাৰে। কৰ্মস্থানত আজি নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলে আজি এক্সামত বিদ্যাৰ ক্ষেত্ৰত যথেষ্ট লাভৱান মানে সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আৰু দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত আজি ভুল বুজাবুজি হ'ব পাৰে। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 9। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ অন্তিম ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে অকণমান স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়াটো উচিত হ'ব। কাৰণ আপোনালোকৰ আজি স্বাস্থ্য পাতি ভালে যোৱা দেখা নাযায়। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আৰু টকা পইচাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰক। আজি টকা পইচাৰ আপোনাৰ মানে সমস্যাই দেখা দিব পাৰে। আপোনাৰ আজি টকাৰ নাটনি হ'ব পাৰে। আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি মতৰ অমিল হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত আজি মনোমালিন্য হোৱা দেখা যায়। আৰু প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যম ফল লাভ কৰিব। কৰ্মস্থানত আজি আপুনি নামযশ খ্যাতি লাভ সন্মান কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কৰ্মস্থানত যথেষ্ট ভাল দেখা যায়। দাম্পত্য জীৱনত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। গতিকে স্বামী স্ত্ৰীৰ মাজত অকণমান মনোমালিন্য হোৱা দেখা যায়। গতিকে সাৱধানতাৰে অৱলম্বন কৰক। আপোনাৰ শুভ সংখ্যা হৈছে আজি 7। আপোনাৰ দিনটো ভালে হোৱাৰ কামনাৰে বিদায় লৈছোঁ। ওম নমঃ শিৱায়।